নমস্কাৰ বকুত বৰুৱা বামুণবুৰীৰ নাটাপাৰাত 500 জন্য সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত সম্পূৰ্ণ অনুষ্ঠানৰ আয়োজন উক্ত অনুষ্ঠানখনত পৰিচালনা কৰে অঞ্চলটোৰ স্থানীয় সচেতন ব্যক্তি ইব্ৰাহিম আলীয়ে আজি কামৰূপ জিলাৰ বকুৰ বামুণবুৰীত 500 জন্য সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত তৈফৰ আলীৰ সভাপতিত এখন সম্পূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয় উক্ত অনুষ্ঠানটো অঞ্চলটোৰ বয়োজ্যেষ্ঠ মুৰব্বীসকলৰ লগতে স্থানীয় সাংবাদিক তথা আমাৰ পিআই নিউজৰ সাংবাদিক জাহেৰ আলীকো সম্বোধনা জনোৱা হয় অনুষ্ঠানটোত দেখি নৃত্য কুশন নৃত্য গ্ৰুপ ডেন্স আদি সংস্কৃতি জিলিকাই তোলে মঞ্চৰ পৰিৱেশ অনুষ্ঠানটোত পৰিচালনা কৰে অঞ্চলটোৰ স্থানীয় সচেতন ব্যক্তি ইব্ৰাহিম আলীয়ে শেষত এনেকুৱা অনুষ্ঠানে আমাৰ মাজত হেৰাই যোৱা সংস্কৃতিবোৰ আমি জীয়াই ৰাখি যোৱাত সহায় কৰে বুলি সভাপতি গৰাকীয়ে ভাষণত ব্যাখ্যা কৰে এই খবৰৰ কথা ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো সাদিক প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে পিআই নিউজ ধন্যবাদ